A precious gift. অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ 7 নম্বৰ লেসন কোনে কোনে এই লেসনটো এতিয়ালৈকে পঢ়া নাই তেওঁলোকে এতিয়াই গৈ এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়াই গৈ চাই লোৱা নহলে আই বাটনত ক্লিক কৰা ইয়াতে তোমালোকে ভিডিওটো পাই যাবা ইয়াৰ ধুনিয়াকে অসমীয়াত এক্সপ্লেনেশন কৰা আছে লাইন বাই লাইন বুজি পাইছা নাই তোমালোকে যদি চোৱা নাই ভিডিওটো চাই লোৱা Hello dear students, welcome back to your dear teacher channel. আজি আমি এই ভিডিওটোৰ জৰিয়তে এই লেসনটোৰ এ প্ৰিচিয়াস গিফট এই লেসনটোৰ সমগ্ৰ প্ৰশ্ন উত্তৰখিনি এটা কৈ সহজ ভাষাত বুজি পোৱাকৈ আলোচনা কৰিম তোমালোকে ভিডিওটো শেষলৈকে চোৱা কতো নাযাবা সবেই কপি আৰু কলম লৈ বহি লোৱা সবেই প্ৰশ্ন উত্তৰখিনি নোট ডাউন কৰি যাবা আগন্তুক হাফ ইয়াৰলি পৰীক্ষাত এই প্ৰশ্ন উত্তৰখিনি যাতে তোমাৰ কামত আহে ভালকে বুজি লবা ঠিক আছে দেৰি নকৰাকৈ বলা আমি ভিডিওটো আৰম্ভ কৰো এই লেসনটোত যিখিনি আমাক কম্প্ৰিহেনশন দিয়া আছে মানে এই লেসনটো পঢ়ি এই পাঠটো পঢ়ি এ প্ৰিচিয়াস গিফট এটা অতি মূল্যবান উপহাৰ এই পাঠটো পঢ়ি আমি কি বুজি পাইছো তাৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান প্ৰশ্ন সুধিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি এটা কৈ আলোচনা কৰিম একদম সহজ সিম্পল তোমালোকে অলপ ধৈৰ্য ৰাখা মাত্ৰ মোক 10-15 মিনিট সময় দিয়া 10-15 মিনিটত তোমাৰ কাম ক্লিয়াৰ হৈ যাব ঠিক আছে তো বলা আমি প্ৰথম প্ৰশ্নটো চাও কি আছে আমাক এই প্ৰশ্নবিলাকৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিব দিছে answer the following questions in complete sentences মানে তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিয়া question number A who is writing the letter and to whom কোনে চিঠিখন লিখি আছে আৰু কালৈ লিখি আছে who is writing the letter and to whom কালৈ লিখি আছে আমি পাইছো জনে জনে লেসনটো ভালকৈ পঢ়িছা তেওঁলোকে জানা কোনে লিখি আছে নিশান্তে লিখি আছে চিঠিখন কালৈ লিখি আছে তাইৰ বন্ধু তাইৰ বান্ধৱী ঋষিকা লৈ লিখি আছে আনসাৰটো আমি কি লিখিম নিশান্ত is writing the letter to ঋষিকা ওকে একদম সিম্পল ভালকে বুজি ললে সহজ বি নম্বৰ আছে what is transfusion of blood transfusion শব্দৰ মিনিংটো ভালকে বুজি লবা transfusion মানে হৈছে ৰক্ত সঞ্চালন কৰা তাৰ মানে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ৰক্ত দিয়া বুজি পাইছা না হেতু কয় blood transfusion তো what is transfusion of blood মানে ৰক্তৰ যেটো সঞ্চালন কৰা এইটো কি আমাক খুদিছে প্ৰশ্ন তো আমি জানো কি the process of channeling blood মানে ৰক্ত প্ৰবাহৰ যি পদ্ধতি the process of channeling মানে প্ৰবাহ বুজি পাইছা নে সঞ্চালন কৰা মানে এজনৰ পৰা আনজনক দিয়া the process of channeling blood ৰক্তৰ যেটো প্ৰবাহৰ পদ্ধতি from one person to another এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বুজি পাইছা is called a transfusion of blood ইয়াকে কি কোৱা হয় ৰক্তৰ সঞ্চালন কৰা বুলি কোৱা হয় একদম সহজ এজন ব্যক্তিৰ পৰা তেওঁৰ ব্লাডৰ গ্ৰুপটো মিলাই আন এজন ব্যক্তিৰ পেশেন্টৰ মানে যিজন ব্যক্তিৰ বেমাৰ হৈছে তেখেতৰ যি ব্লাড গ্ৰুপ আছে হেইটোৰ লগত মিলাই যিজন ব্যক্তিয়ে তেওঁক ব্লাড ডোনেট কৰে বা তেওঁক দিয়ে হেইটো কি কোৱা হয় এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যেটো ৰক্ত হস্তান্তৰ কৰাৰ যেটো প্ৰসেস হেইটোকে ব্লাড ট্ৰান্সফিউজন বুলি কোৱা হয় ওকে সি নম্বৰত চোৱা কি কৈছে where is the blood ৰক্তটোক for transfusion ৰক্ত সঞ্চালন কৰাৰ কাৰণে preserved where preserved কোত সংৰক্ষণ কৰা হয় তাৰ মানে যেটো আমাৰ ৰক্ত সঞ্চালন কৰাৰ হেৰি আছে প্ৰসেস আছে তাৰ মানে যাতে ফ্ৰেশ ৰক্ত যাতে বেলেগক দিব পৰা যায় তেজ হেইটোৰ কাৰণে এই তেজ বিলাক কি কৰা হয় ব্লাড বেংকত প্ৰিজাৰ্ভ কৰি ৰখা হয় ঠাণ্ডা জায়গাত এস কোল্ড চেম্বাৰত বুজি পাইছা নাই তাৰ মানে আমাক খুদি আছে যে কোত প্ৰিজাৰ্ভ কৰা হয় where is the blood for transfusion preserved ৰক্ত সঞ্চালন কৰাৰ কাৰণে ৰক্ত বিলাকক কোত সঞ্চয় কৰা হয় প্ৰিজাৰ্ভ কৰা হয় ওকে যে blood for a transfusion ৰক্তটোক সঞ্চালন কৰাৰ কাৰণে is preserved
in blood banks মানে blood bank বিলাকত ৰক্তৰ বেংক বিলাকত ইয়াক সংৰক্ষণ কৰা হয় to keep the blood fresh for use তাৰ মানে ৰক্তটোক সতেজ ভাবে ইউজ কৰাৰ কাৰণে ইয়াক ৰখা হয় it is kept in cold chambers মানে ঠাণ্ডা কোঠালিত ঠাণ্ডা ঠাইত ইয়াক সঞ্চয় কৰি ৰখা হয় যাতে ফ্ৰেশ থাকে তেনেকুৱা সিস্টেম আছে ব্লাড বেংকত যত থলে ৰক্তবিলাক নষ্ট নহয় আন এজনক ব্যৱহাৰ কৰাৰ উপযোগী হৈ থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছা না নাই জুনে জুনে নতুন আহিছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা আৰু বাকি সকলোৱে ভিডিওটো তোমালোকৰ ক্লাছমেটলৈ শেয়াৰ কৰি দিয়া ঠিক আছে কোৱেশ্চন নম্বৰ ডি who cannot donate blood কোনে ৰক্ত দান কৰিব নোৱাৰে কোনে ৰক্ত দান কৰিব নোৱাৰে এইটো আমাক সুধিছে people who are diabetic or suffering from other blood related disease cannot donate blood কি কৈ আছে যি সকল লোক ডায়াবেটিক বা অন্য ৰক্ত জনিত কোনো কাৰণত বেমাৰত ভুগি আছে মানে যি সকল লোক ডায়াবেটিক বেমাৰত ভুগি আছে বা যি সকল লোক ৰক্ত সম্পৰ্কীয় কোনো বেমাৰ আছে যেনে ব্লাড ক্যান্সাৰ এনেকুৱা যদি কোনো ধৰণৰ বেমাৰত ভুগি আছে তেতিয়া হলে তেওঁলোকেও ৰক্ত দান কৰিব নোৱাৰে বুজি পাইছা নাই কোৱেশ্চন নম্বৰ 2 give brief answers আমাক কি কৈছে যে সমকৈ উত্তৰ দিয়া অলপ বৰ্ণনা কৰি দিব দিছে how is it totally harmless to donate blood কি কৈ আছে how is it totally harmless to donate blood তাৰ মানে কেনেকৈ সম্পূৰ্ণভাৱে harmless মানে নিৰাপদহীন how is it totally harmless to donate blood কেনেকৈ সম্পূৰ্ণভাৱে ৰক্ত দান কৰাটো কি হয় নিৰাপদ হয় কেনেকৈ ৰক্ত দান কৰাটো সম্পূৰ্ণৰূপে নিৰাপদ হয় বুলি কৈ আছে how is it totally harmless to donate blood আমি জানো কেনেকৈ নিৰাপদ হয় কাৰণ ইয়াৰ কাৰণ আছে ৰক্তটো যে দিলেই যে আমি মৰি যাম বা আমাৰ ক্ষতি হ'ব আমাৰ বহুত লোকসান হ'ব তেনেকুৱা একো নাই কেনেকৈ হয় চাইলোৱা কাৰণ the human body is a remarkable machine মানুহৰ যেটো শৰীৰ আছে এই শৰীৰটো হৈছে এটা অপূৰ্ব মেচিন অপূৰ্ব যন্ত্ৰ কাৰণ এনেকুৱা এটা মেচিন আমাৰ এটো এটা অপূৰ্ব মেচিন বুলি কৈ আছে যে the human body is a remarkable machine মানৱ শৰীৰটো এটা অপূৰ্ব মেচিন যন্ত্ৰ it functions in such a way এই আমাৰ শৰীৰটো এনেকুৱা ধৰণে কাৰ্য কৰে বুজি পাইছানে that যে whatever blood has been taken from body কেতিয়াবা কি কৰা হয় যদি আমাৰ শৰীৰৰ পৰা তেজ যদি খনন কৰা হয় বা বাহিৰ কৰা হয় whatever blood has been taken from body তাৰ মানে শৰীৰৰ পৰা কেতিয়াবা লোৱা হয় মানে বাহিৰ কৰি লোৱা হয় is soon substituted কি কৈ আছে is soon substituted মানে ই সোনকালে কি কৰে পূৰ্ণ কৰে substituted মানে পূৰ্ণ কৰে by new blood কি কৈ আছে নতুন ৰক্তৰে ই কি কৰে আমাৰ শৰীৰটোৱে নিজে কি কৰে পূৰ্ণ কৰি দিয়ে replenished by the body's internal mechanism আমাৰ শৰীৰৰ অন্তৰ্নিহিত যি প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ভিতৰত যি সিস্টেম সেই প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় নতুন ৰক্তৰে অতি সোনকালে কি কৰে ৰক্ত খনন হৈছে তাক নতুন ৰক্তৰে পূৰ্ণ কৰি পেলায় এইটো কৈ আছে so it is totally harmless সেই কাৰণে এইটো সম্পূৰ্ণৰূপে নিৰাপদ for a healthy person যিজন এজন সুস্থ ব্যক্তি তেওঁৰ কাৰণে এইটো সম্পূৰ্ণৰূপে নিৰাপদ to donate blood মানে ৰক্ত দান কৰিবলৈ এইটো সম্পূৰ্ণৰূপে নিৰাপদ ইয়াত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বা ক্ষতিকৰ বিষয় নাই যদি তুমি সুস্থ আছা তেতিয়া হলে তুমি ডোনেট কৰিব পাৰা তোমাৰ শৰীৰৰ পৰা যিমানখিনি ৰক্ত যাব ডোনেট কৰিবা হিমানখিনি ৰক্ত নতুন ৰক্ত অতি সোনকালে তোমাৰ যি ইন্টাৰনাল সিস্টেম মেকানিজম আছে হেইটোৱে কি কৰিব পুৰা কৰি দিব ভাল বস্তু ভাল অলপ হেলদি ফুড খাব লাগিব বুজি পাইছা নাই Question number 2B Swa who is Karl Landsteiner কোন
write a short note on his discovery. তেখেতৰ আৱিষ্কাৰৰ ওপৰত এটা সমতুকা লিখা এইটো হৈছে প্ৰশ্ন সোৱা এনসাৰ কি আছে কাৰ্ল ল্যান্ডষ্টেইনাৰ is an Austrian scientist. Karl Landsteiner hoise ejon Austrian boigyanik who had given the names of blood groups. Jijone blood group bilakor naam dise. Tekhete naam dise A, B, O, AB ebila group blood group or name. In 1900, Karl Landsteiner solved the mystery after years of hard work of blood transfusion. ৰক্ত সঞ্চালনৰ ওপৰত বহু বছৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত কি হৈছে তেখেতে ইয়াৰ যি সমস্যা আছিল এজনৰ পৰা আন এজন ৰোগীলৈ ৰক্ত সঞ্চালন কৰাৰ যি পদ্ধতি ইয়াত যি সমস্যা আছিল এবিলাক সমাধান কৰিছিল ইয়াৰ যি ধাঁধা আছিল মিষ্টেৰি আছিল ৰহস্য আছিল হেতু সমাধান কৰিছিল in 1930 চনত he received the Nobel Prize for Medicine for this 1930 চনত তেখেতে নোবেল পুৰস্কাৰ লাভ কৰিছিল for medicine for this ইয়াৰ যি ঔষধ আছে এই মেডিসিন আৱিষ্কাৰ কৰাৰ কাৰণে বুজি পাইছানে তাৰ পিছত কি হৈছে ল্যান্ডষ্টেইনাৰ showed that the particles in human blood varied from person to person তেখেতে কৈছে তেখেতে দেখুৱাইছিল ল্যান্ডষ্টেইনাৰ showed তেখেতে দেখুৱাইছিল যে মানুহৰ মানে প্ৰত্যেকজন মানুহৰ কি হয় প্ৰত্যেকজন মানুহ ভেদে বা মানুহ কোনো কি কৈ আছে the particles in human blood মানৱ ৰক্তত মানুহৰ ৰক্তত যি ৰক্ত কণিকা আছে varied from person to person মানে প্ৰত্যেকজন মানুহ অনুসৰি বেলেগ বেলেগ হয় প্ৰত্যেকজন মানুহৰ ৰক্তৰ গ্ৰুপ ৰক্ত কণিকা এবিলাকৰ ধৰণ বিলাক কি হয় বেলেগ বেলেগ হয় বুজি পাইছা কি কৈ আছে হেতু তেখেতে দেখুৱাইছিল পৰীক্ষা কৰি বুজি পাইছা যে ল্যান্ডষ্টেইনাৰ showed that ল্যান্ডষ্টেইনাৰে দেখুৱাইছিল যে the particles in human blood মানৱ শৰীৰত থকা ৰক্তৰ যি ৰক্ত কণিকা varied from person to person প্ৰত্যেকজন ব্যক্তি অনুসৰি পৃথক হয় বা বেলেগ হয় based on this ইয়াৰ ওপৰত ভিত্তি কৰি he divided human blood into 4 groups A B O and AB তেখেতে মানুহৰ ৰক্ত বিলাকক চাৰিটা গ্ৰুপত ভগাইছে গুটত ভগাইছে নাম হৈছে A B O and AB ঠিক আছে এইটো হৈছে এই প্ৰশ্নটোৰ উত্তৰ who is Karl Landsteiner write a short note on his discovery okay my dear students তোমালোকে এতিয়ালৈকে জনে জনে ভিডিওটো লাইক কৰা নাই লাইক কৰি দিয়া এটো কষ্ট লাগে এটা ক্লিক কৰি দিয়া বাস ঠিক আছে এতিয়া সোয়া question number 3 fill in the blanks with appropriate words from the text এই পাঠটোৰ পৰা কি কৈছে খালি ঠাই পূৰা কৰিব দিছে সঠিক শব্দবোৰেৰে এত আছে I could also fill the dash and dash that writing a letter and receiving one could give কি কৈ আছে I could also feel ময়ো কি কৰিছিলো অনুভৱ কৰিছিলো warmth মানে উষ্ণতা and joy খালি ঠাই কি আহিব লাইন বিলাকত আছে তোমালোকে পাবা কিতাবৰ warmth and joy that writing যেটো লিখি that writing a letter যে এটা চিঠি লিখি তেও কি কৰিছিল কি পাইছিল অনুভৱ কৰিব পাৰিছিল উষ্ণতা আৰু আনন্দ অনুভৱ কৰিব পাৰিছিল and receiving one could give আৰু কোনোবাই যদি চিঠিখন দিছে এটো পায়ো তেও আনন্দ অনুভৱ কৰিছিল বিত আছে to keep the blood fresh for use মানে ৰক্তটোক সতেজ ভাবে ব্যৱহাৰ কৰাৰ কাৰণে কেনেকৈ ৰক্তটো ৰখা হৈছিল to keep the blood fresh for use মানে ৰক্তটোক সতেজ ভাবে ব্যৱহাৰ কৰিবলৈ ৰখা হৈছিল it is kept in dash chambers কেনেকুৱা কোঠালিত ৰখা হৈছিল cold chambers আছে কিতাপত চাই লবা dash healthy person can donate blood a healthy person can donate বুজি পাইছানে এ বা এনি যিকোনো দিব পাৰা কিতাপত এ আছে তো এ দিবা Karl Landsteiner received the Nobel Prize for Medicine ইয়াত খালি ঠাইত হ'ব Nobel Prize ঠিক আছে Karl Landsteiner received the Nobel Prize for Medicine okay it আছে he divided human blood into dash group
কাৰ্ল লেণ্ডষ্টেইনাৰে ৰক্তৰ গ্ৰুপ বিলাকক গুড বিলাকক কেইটা ভাগত ভগাইছিল 4টা ভাগত খালি ঠাইত কি লিখি দিবা 4 গ্ৰুপ ওকে এক্টিভিটি 1 তাৰ মানে তোমালোকৰ গ্ৰামাৰ সেকশনৰ পৰা লোৱা হৈছে এখিনি প্ৰশ্ন ইয়াত আছে fill in the blanks with the future perfect tense form of the verbs given in brackets তাৰ মানে প্ৰশ্ন বিলাকত তোমালোকে সোৱা ব্ৰেকেটৰ ভিতৰত যি ভাৰ্ব দিছে সেই ভাৰ্ব বিলাকক আমাক কি কৰিব দিছে ফিউচাৰ পাৰফেক্ট টেন্সৰ যেটো ফৰম্যাট আছে ফৰ্ম আছে সেইটো ৰূপত ব্যৱহাৰ কৰিব দিছে তোমালোকে ফিউচাৰ পাৰফেক্টৰ যেটো ফৰ্মুলা স্ট্ৰাকচাৰ এটো মনত ৰাখিব লাগিব প্ৰথমে আমাৰ কি আহিব সাবজেক্ট তাৰ পিছত shall বা will basically will হ'ব তাৰ পিছত have তাৰ পিছত main verb to past participle তাৰ পিছত object আহিব তাৰ ইয়াত তোমাৰ হেৰিও থাকে টাইম মেনশন কৰাও থাকে বেসিক্যালি এইটো ফরম্যাট তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তো প্ৰশ্ন প্ৰথম সোৱা কি দিছে এইটো তোমালোকক বুজাৰ কাৰণে দিছো মই জাস্ট এইটো ফরমেশন মনত ৰাখিবা ঠিক আছে ইয়াত কৈছে সোৱা মাই সিস্টাৰ ইয়াত আছে ৰিসাইড তো ইয়াৰ ফুল ফর্ম এইটোই হ'ব মাই সিস্টাৰ recite a poem before the dance performance for her friends কি কৈ আছে যে তাই যি বান্ধৱী আছে সেই বান্ধৱীসকলৰ যি নৃত্য প্ৰদৰ্শন আছে নৃত্য প্ৰদৰ্শনীৰ আগতে কি কৰিছিল মাই সিস্টাৰ মোৰ ভনীয়েকে কি কৰিছিল এটা কবিতা মুখস্থ কৰি পেলাব লাগিব বুলি কৈ আছে যে মাই সিস্টাৰ উইল হ্যাভ ৰিসাইটেড তাৰ মানে মোৰ ভনীয়ে এটা কবিতা মুখস্থ কৰি পেলাব বিফোৰ দ্য ড্যান্স পারফরম্যান্স অফ হার ফ্রেন্ডস তাৰ মানে তাইৰ বান্ধৱীৰ নৃত্য প্ৰদৰ্শনৰ আগতে বুজি পাইছা নাই তাৰ মানে এটা কাম শেষ হৈ যাব কি কাম কবিতাটো মুখস্থ কৰা হৈ যাব তো ফৰ্মেশন হৈছে সাবজেক্ট হেল্পিং ভার্ব উইল হ্যাভ ভার্বৰ থাৰ্ড ফর্ম ৰিসাইটেড এইটো ফৰ্মেটত লিখিবা বাস হৈ যাব নীলাঞ্জনা উইল হ্যাভ ডেকোৰেটেড the sitting room before the guest arrive আলখী আহি পৰ আগতে বহা কোঠালিটো নীলাঞ্জনা কি কৰিব সজাই ৰাখিব ডেকোৰেটেড মানে সুসজ্জিত কৰি ৰখা বা ধুনিয়াকে সজাই ৰখা I will have closed all the windows of my house by 5 pm 5টা বজালৈকে মই মোৰ ঘৰৰ গুটেই খিৰিকী বিলাক কি কৰি দিম বন্ধ কৰি দিম ওকে তো ইয়াত কামটো শেষ কৰাৰ এটা টাইম পিৰিয়ড দেখাব লাগে আৰু কামটো শেষ কৰাৰ পর দেখাব লাগে ভবিষ্যতত they will have packed their luggage by tonight আজি নিখালৈকে তেওলোকৰ luggage বিলাক বস্তু কঢ়িয়াই নিয়া luggage বিলাক কি কৰিব পেক কৰি পেলাব the boys will have reached home by now মানে তেওলোকে ঘৰ আহি পাব বুজি পাইছানে এতিয়া তেওলোকে ঘৰ আহি পাব my dear students তোমালোকে বুজি পাইছানে যদি বুজি পোৱা নাই তেতিয়া হলে কমেন্ট কৰি জনাব পাৰা আৰু যদি বুজি পাইছা সেইটো কমেন্ট কৰি জনাবা ঠিক আছে এ প্ৰিচিয়াস গিফট এই লেসনটোৰ প্ৰশ্ন উত্তৰখিনি ইয়াৰ উপৰিও তোমালোকৰ এই কিতাপটোত কি আছে তোমালোকৰ এই কিতাপটোত ষ্টৰী ৰাইটিং দিয়া আছে ষ্টৰী ৰাইটিং আছে দেখিছানে নাই এক্টিভিটিত আছে লাষ্টত ইয়াৰ পৰা তোমালোকৰ ষ্টৰী ৰাইটিং আহিব পৰীক্ষাত সেই কাৰণে ষ্টৰী ৰাইটিংৰ ভিডিও তোমালোকক দিয়া আছে মোৰ এই ভিডিও লিংকত পাই যাবা ইয়াত পাই যাবা ষ্টৰী ৰাইটিংৰ ভিডিও তো তাৰ পৰা তোমালোকে ষ্টৰী ৰাইটিংৰ নিয়মখিনি ভালকে শিকি লবা তাৰ পিছত এই প্ৰশ্নৰ উত্তৰ কেটা এই 1 আৰু 2 কৰিবা ইয়াৰ পৰা যিকোনো এটা আহিব কিন্তু পৰীক্ষাত সেই কাৰণে যদি নোৱাৰা কমেন্ট কৰি জনাবা মই কৰি দিবলৈ চেষ্টা কৰিম বুজি পাইছা ভিডিওটো যদি ভাল লাগে তোমালোকৰ হেল্পফুল হয় বুলি ভবা তেতিয়া হলে তোমালোকে সকলোৱে ভিডিওটো লাইক কৰি দিয়া আৰু তোমালোকৰ ক্লাসমেট সকললৈ শেয়াৰ কৰি দিয়া ঠিক আছে জনে নতুন চাই আছা তেওঁলোকে সাবস্ক্ৰাইব কৰি যোৱা ওকে press the bell icon for more educational videos keep learning and stay confident thank you bye bye